ইয়াৰ জৰিয়তে ৰাইজে সিদ্ধান্ত লওক যে আগন্তুক নিৰ্বাচনত কাৰ লগত থাকিলে আমাৰ কামখিনি আদায় কৰিব পৰা যাব। কাৰণ আমাৰ যিকেইটা আধৰুৱা দাবী আছে সেইকেইটা হৈছে যে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্নখিনি সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন, বেদখলমুক্ত আৰু পৰ্যটনস্থলী ৰূপান্তৰিত কৰা। এইটো আমাৰ কাম বাকী আছে। যিটো দল বা যি প্ৰাৰ্থীৰ জৰিয়তে আমাক এই ব্যৱস্থাটো এটা আশ্বস্ত হ'ব পৰাকৈ ক'ব পাৰিব বা আমাক তেওঁলোকে স্পষ্টীকৰণ দিব পাৰিব, তেনেকুৱা ধৰণৰ আমি দল বা প্ৰাৰ্থীৰ কাৰণে আমি বিবেচনা নিশ্চয় কৰিম। আহোমৰ স্বায়ত্ব শাসন যে কোনটো দলৰ চৰকাৰে বা কোনটো দলে আমাক স্বায়ত্ব শাসন ব্যৱস্থা কৰিব আৰু কোনটো দলে আমাক জনজাতিকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এই কথাকেইটা কোনটো দলৰ পৰা আমাক স্পষ্টীকৰণ দিব, এই কথাটো আমাক যদি যিটো দলৰ পৰা ক'ব সেই বিষয়টোক আমি আমাৰ ৰাইজক আমি তেওঁলোকক বিবেচনা কৰিবৰ কাৰণে আহ্বান কৰিম। আমি এইটো নকওঁ যে আমুকক ভোট দিয়ক, আমি এইটো নকওঁ যে আমুকক বিৰোধিতা কৰক, কিন্তু বিবেচনা ৰাইজে কৰিব লাগিব। দলবিলাকলৈ আহ্বান কৰিছোঁ, তেওঁলোকে আমাক অহা 16 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰক। আৰু স্থিতি স্পষ্ট সেইকাৰণে কৰিবলৈ কৈছোঁ, নহ'লে আমি আমাৰ ব্যৱস্থাটো ল'ম।